ভুয়া প্ৰমাণ পত্ৰৰে পঞ্চায়ত নিৰ্বাচনত জয়ী হৈছে পঞ্চায়ত সদস্যৰ এই অভিযোগ উত্থাপন কৰিছে একাংশই দৰঙৰ ৪৫ নং বৰতলা গাঁও পঞ্চায়ততে সংঘটিত হৈছে এই ঘটনাটো ভুৱা প্ৰমাণ পত্ৰ দাখিল কৰিছিল ৱাৰ্ড সদস্য সালেহা বেগমৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে আৰু গ্ৰেণ্ডলেণ্ড বাগিচা গাঁৱৰ ৪ নং ৱাৰ্ডৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল সালেহা বেগম সন্তানৰ ভুৱা তথ্য শিক্ষাগত অৰ্হতাৰ ভুৱা প্ৰমাণ পত্ৰ দাখিল কৰিছিল সদস্যগৰাকীয়ে আৰটিআই তথ্যত পোহৰলৈ আহিছে সালেহা বেগমৰ এই মিথ্যাচাৰৰ তথ্য জালিয়াতিৰে জয়ী হোৱা সদস্যগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী উত্থাপন কৰিছে একাংশই मोर घर हल बरबागान चारिआली आमी बरकोला पंचायतर 4 নম্বৰ वार्डर एजन सदस्य है আজি আমি এইটো বিষয়ে আহিলো আইস অফিসত মানে আমি কমপ্লেইন দিছিলো কমপ্লেইন দিয়াৰ পিছত আজি হিয়াৰিংৰ কাৰণে আমাক মাতিছিলে তাৰ পিছত হিয়াৰিংটো আমাৰ যেজন কেন্ডিডেট জিকিছিলে সালহা বেগম ভুৱা সাৰ্টিফিকেট জিকিছিলে তেওঁ কিন্তু আজি আহা নাই তাৰ পিছত আমি আহিলো আমাৰ স্কুলৰ মাষ্টৰবিলাক আহিলে এতিয়া ঘটনা হল এইটো আমাৰ এই যেটো সালহা বেগম নামৰ মহিলাগৰাকী যিখন জিকিছিলে তেওঁ সাৰ্টিফিকেটখন অৰিজিনালি জালি ভুৱা সাৰ্টিফিকেট আমাৰ ৪৫ নং বৰকলা পঞ্চায়তৰ ৪ নম্বৰ वार्डৰ এজন এই প্ৰতিনিধি থিয় হৈছিলে वार्ड মেম্বাৰ সালাহা বেগম তেওঁ জিকিছিলে জিকাৰ পিছত আমি আইটিআই মাৰিলো যে আমাৰ সন্দেহ এটা হল যে তেওঁ সাৰ্টিফিকেটখন অৰিজিনালি নহয় ভুৱা সাৰ্টিফিকেট হয় সন্দেহটো এনেকা হল মানে তেওঁ আমাৰ ঘৰৰ ওচৰতে পৰিছিলে আৰু সোৱালটো ঘৰৰ দূৰত নহয় 200 মিটাৰ দূৰত হ'ব আৰু বিয়া হৈছে তথাপি 200 মিটাৰ দূৰত হ'ব তেওঁ 9 পাস কৰাৰ পিছতে সোৱালটো বিয়া হল বিয়া হোৱাৰ পিছত মানে এবছৰ পিছতে মানে বাচ্চা এটা হল আর তার লড়া 3টা তার এটা বাচ্চা এই ভুয়া প্ৰমাণ পত্ৰৰে পঞ্চায়ত নিৰ্বাচনত জয়ী হৈছে পঞ্চায়ত সদস্যৰ এই অভিযোগ উত্থাপন কৰিছে একাংশই দৰঙৰ ৪৫ নং বৰতলা গাঁও পঞ্চায়ততে সংঘটিত হৈছে এই ঘটনাটো ভুৱা প্ৰমাণ পত্ৰ দাখিল কৰিছিল ৱাৰ্ড সদস্য সালেহা বেগমৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে আৰু গ্ৰেণ্ডলেণ্ড বাগিচা গাঁৱৰ ৪ নং ৱাৰ্ডৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল সালেহা বেগম সন্তানৰ ভুৱা তথ্য শিক্ষাগত অৰ্হতাৰ ভুৱা প্ৰমাণ পত্ৰ দাখিল কৰিছিল সদস্যগৰাকীয়ে আৰটিআই তথ্যত পোহৰলৈ আহিছে সালেহা বেগমৰ এই মিথ্যাচাৰৰ তথ্য জালিয়াতিৰে জয়ী হোৱা সদস্যগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী উত্থাপন কৰিছে একাংশই मोर घर हल बरबागान चारिआली आमी बरकोला पंचायतर 4 নম্বৰ वार्डर एजन सदस्य है আজি আমি এইটো বিষয়ে আহিলো আইস অফিসত মানে আমি কমপ্লেইন দিছিলো কমপ্লেইন দিয়াৰ পিছত আজি হিয়াৰিংৰ কাৰণে আমাক মাতিছিলে তাৰ পিছত হিয়াৰিংটো আমাৰ যেজন কেন্ডিডেট জিকিছিলে সালহা বেগম ভুৱা সাৰ্টিফিকেট জিকিছিলে তেওঁ কিন্তু আজি আহা নাই তাৰ পিছত আমি আহিলো আমাৰ স্কুলৰ মাষ্টৰবিলাক আহিলে এতিয়া ঘটনা হল এইটো আমাৰ এই যেটো সালহা বেগম নামৰ মহিলাগৰাকী যিখন জিকিছিলে তেওঁ সাৰ্টিফিকেটখন অৰিজিনালি জালি ভুৱা সাৰ্টিফিকেট আমাৰ ৪৫ নং বৰকলা পঞ্চায়তৰ ৪ নম্বৰ वार्डৰ এজন এই প্ৰতিনিধি থিয় হৈছিলে वार्ड মেম্বাৰ সালাহা বেগম তেওঁ জিকিছিলে জিকাৰ পিছত আমি আইটিআই মাৰিলো যে আমাৰ সন্দেহ এটা হল যে তেওঁ সাৰ্টিফিকেটখন অৰিজিনালি নহয় ভুৱা সাৰ্টিফিকেট হয় সন্দেহটো এনেকা হল মানে তেওঁ আমাৰ ঘৰৰ ওচৰতে পৰিছিলে আৰু সোৱালটো ঘৰৰ দূৰত নহয় 200 মিটাৰ দূৰত হ'ব আৰু বিয়া হৈছে তথাপি 200 মিটাৰ দূৰত হ'ব তেওঁ 9 পাস কৰাৰ পিছতে সোৱালটো বিয়া হল বিয়া হোৱাৰ পিছত মানে এবছৰ পিছতে মানে বাচ্চা এটা হল আর তার লড়া 3টা তার এটা বাচ্চা এই NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা